নমস্কাৰ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা জন্ম শতবৰ্ষ উদযাপন কমিটিৰ মাননীয় সভাপতি ডক্টৰ ভুৱনেশ্বৰ চহৰীয়া মহোদয়, আজি এই না কিডা তো কিডা উঠি যাবে মানে ফিজিক্যালিও কয় দেই, বাকিও কয় না, বাকি সব থাকো দেখিছি এবার বুঝাই ঠিক আছে। আজি এই আলোচনা চক্ৰৰ মাননীয় সঞ্চালক ডক্টৰ অনিল শইকীয়া মহোদয়, আলোচনা চক্ৰৰ মোৰ সহযোগী শ্ৰুতি গোস্বামী মহোদয়া, মোৰ ভাতৃপ্ৰতি সূৰ্য গোস্বামী, শ্ৰুতিৰ পিতৃ আৰু ভূপেন হাজৰিকা দেৱৰ বহু বছৰৰ একান্ত সহযোগী, সংগীতৰ ক্ষেত্ৰত, পৰিৱেশনৰ ক্ষেত্ৰত, তবলাৰ ক্ষেত্ৰত আৰু আজিৰ এই ভূপেন হাজৰিকা জন্ম শতবৰ্ষ উদযাপন সমিতিৰ অন্যতম বিষয়ববীয়া তেখেত ডক্টৰ ধ্ৰুৱজ্যোতি দাস মহোদয়, আপোনালোক দুই অসম সন্তানৰ গুণমুগ্ধ পুথি সমাজ, তেজপুৰৰ পুথি সমাজ, বিপ্লৱ সমাজ, জয়জয়তে মই আপোনালোক সকলোলৈকে মোৰ শুভেচ্ছা জনাইছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপোনালোকে দেখিছে এই দুয়োগৰাকী কাগজ পত্ৰ বহুত আছে, মই ভাল নাই তল নাই নিৰাম চৰকাৰে আহিছোঁ আৰু মই এনেকৈ আহি কৰি ধ্ৰুৱজ্যোতি দাস দেৱক কিন্তু মই কৈছিলোঁ কিন্তু তেনেকৈহে যাব লাগিব। তেখেতে কৈছে নহয় আপুনি আহক, কোনো কথা নাই। গতিকে মই কোনো উদ্ভাৱনীমূলক চিন্তাৰে, কোনো নতুন কথাৰে, কোনো পাণ্ডিত্য, কোনো বক্তৃতাৰে, কোনো গৱেষণাপ্ৰসূত কথাৰে আপোনালোকক মই সন্তুষ্ট কৰিব নোৱাৰিম। মই সামান্য সীমিত যি কথা বতৰা তাৰ মাজেৰে কিবা এটা ক'ব চেষ্টা কৰিম। মই দুখ ত্ৰুটি হ'লে যেন আপোনালোকে ক্ষমা কৰে। আকৌ কৈছোঁ মই মানদণ্ড ৰাখি আপোনালোকক সন্তুষ্ট কৰিব নোৱাৰিম। এই মুহূৰ্তত এষাৰ কথা ক'বলৈ মন গৈছে, আপোনালোকে যেন ক্ষমা কৰে। ভূপেন দাক লগ পোৱা মোৰ ৬২ বছৰ, লগ পোৱা ভালকৈ চিনাকি হোৱা, ঘনিষ্ঠ হোৱা ৬২ বছৰ। ১৯৬৩ চনত তেখেতক লগ পাইছোঁ। এই কথাষাৰ মই কৈ ল'লোঁ, মোৰ সন্তুষ্টিৰ কাৰণে কৈছোঁ দেই, আপোনালোকে ক্ষমা কৰে। ইতিমধ্যে ডক্টৰ শইকীয়াই তেখেতৰ বক্তব্যত দুয়োগৰাকী অসম সন্তানৰ বিষয়ে, সুসন্তানৰ বিষয়ে ভালেখিনি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। এনেকুৱা লাগিছে যে সেই তেখেতৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি বহুখিনি কথা গুচি গৈছে, বহুখিনি কথা আহিছে। মই ক'ব খুজিছোঁ যে ভূপেন হাজৰিকা দেৱৰ যি উত্থান, প্ৰতিভাৰ যি স্ফুৰণ, তাৰ বাবে যি পৰিৱেশ লাগে, সেই পৰিৱেশ তৈয়াৰ হৈছে সময়ৰ এটা বিশেষ আহ্বান। ১৯২৬ চন তেখেতৰ জন্মবৰ্ষ। পৃথিৱীত বহুত আন্দোলন ঘটনা ঘটিছে ১৯২৬ চনত। তাৰ ভিতৰত কমনৱেলথ সংস্থা গঠন, এটা কমনৱেলথ গঠন হৈছিল। ইটালীত প্ৰেচিডিয়ামৰ উত্থান হৈছে।
আৰু তাৰ বিপৰীতে তুৰস্কত হৈছিল তুৰস্ক মুস্তাফা কামাল আতাতুৰ্কৰ অধীনত তুৰস্ক এখন ধৰ্মনিৰপেক্ষ দেশ হিচাপে ঘোষিত হৈছিল আৰু সেই বিশেষ বৰ্ষতে ভূপেন হাজৰিকাৰ জন্ম হৈছিল যি ফেচিষ্ট হৈছিল এই ফেচিজমৰ উত্থানৰ বৰ্ষতে কিন্তু ভূপেন হাজৰিকাৰ জন্ম হৈছিল আৰু সেই ফেচিজমৰ বিৰুদ্ধে প্ৰচাৰৰ বিৰুদ্ধে সবল আৰু সফল প্ৰবক্তা হিচাপে আমি ভূপেন হাজৰিকাক পাবলৈ সক্ষম হৈছিল। তেতিয়া স্বাধীনতা আন্দোলনে গতি লৈছিল নতুন গতি লৈছিল সেই সময়ত তেওঁৰ পিতৃ আছিল নীলকান্ত হাজৰিকা চৰকাৰী চাকৰিয়াল প্ৰথমে শিক্ষক তাৰপিছত চৰকাৰী চাকৰিয়াল এই সময়ত যি পৰিৱেশ আছিল স্বাধীনতা আন্দোলনৰ পৰিৱেশ নতুন উৎসাহৰ পৰিৱেশ দেশত শিক্ষিত হ'ব লাগে শিক্ষা আহৰণ কৰিব লাগে এইটো এটা আহিছিল আৰু আন্দোলনৰ যিটো প্ৰভাৱ সেইটো সৰ্বাত্মক প্ৰভাৱ আছিলে গোটেই দেশত আপোনাৰ সকলোৱে জানে যে 11 বছৰ বয়সতে ভূপেন হাজৰিকাদেৱে গীতটো ৰচিছিল কুকুমৰ পুত্ৰ শ্ৰীমন্ত শংকৰে ধৰিছিল নামৰে টান এই তাৰে শুনি আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা ধাম এই গীতেৰে তেখেতৰ সৃষ্টিৰ প্ৰতি আৰম্ভ হৈছিল 11 বছৰ বয়সতে ভাবি চাওক তেখেতে নিজৰ কোনো কথা লিখা নাই নিজৰ সুখৰ কথা লিখা নাই সৰু ল'ৰা আৰু ৰোমান্টিক গীত লিখাৰ বয়স হোৱা নাই বা ভবা বা নাজানে কিন্তু তেখেতে আন কথা লিখিব পাৰিলেহেঁতেন নিজৰ কথা কিবা নিজৰ কথা পৰিয়ালৰ কথা কিন্তু তেওঁ লিখিছে শ্ৰীগুৰু শংকৰৰ বিষয়ে যিগৰাকী ব্যক্তিয়ে অসমৰ সমাজ জীৱনত ধৰ্মীয় সামাজিক সাংস্কৃতিক সকলো দিশৰ পৰা নতুন জীৱন দি থৈ গ'ল পুনৰুজ্জীৱিত কৰি থৈ গ'ল যাৰ প্ৰভাৱ আজিও আমি অনুভৱ কৰি আছো যাৰ প্ৰভাৱ চলি আছে আৰু যুগ যুগ ধৰি চলি থাকিব তেখেতক প্ৰথম প্ৰভাৱিত কৰিলে শ্ৰীমন্ত শংকৰদেৱৰ কৃষ্টি শংকৰদেৱৰ কৰ্ম এইটো এটা ভাবিবলগীয়া কথা তাৰ পিছৰ গীতটো লিখিলে এইটো ছবিৰ কাৰণে লিখা গীত অগ্নি যুগৰ ফিৰিঙতি মই নতুন ভাৰত গঢ়িম বুলি লিখিছিল পিছত সলনি কৰা হ'ল নতুন অসম গঢ়িম এইটো লিখিলে 13 বছৰ 1939 চনত এই গীতটি দুয়োটি ৰাইজৰ বাবে উৎসৰ্গিত ৰাইজৰ মানুহক লৈ লিখা ৰাইজৰ বাবে উৎসৰ্গিত শংকৰদেৱৰ দৰে মহাপুৰুষক লৈ বিৰচিত আৰু দ্বিতীয়টি ৰাইজৰ বাবে দেশৰ কল্যাণৰ বাবে ৰচিত এই যিটো ধাৰণা বা যিটো প্ৰভাৱ ভূপেন হাজৰিকাৰ ওপৰত পৰিছিল সেইটো একেদিনাই হ'ব পৰা নাছিল সেইটো হয়তো তেখেতক আহি আছিল এটা সময় এটা আহি আছিল এই ঘৰত এনেকুৱা এক প্ৰতিভাৰ উত্থান হ'ব এনেকুৱা এক প্ৰতিভাৰ জন্ম হ'ব এইটো এটা সময়ৰ কিবা এটা আহ্বান আছিল বা সময়ৰ এটা প্ৰক্ৰিয়া কেতিয়া হৈছিল ভূপেন হাজৰিকাৰ বেলেগ আৰু এটা হ'ব নোৱাৰে এইটোৱে হ'ব যেনেকৈ গীত লিখিলে যেনেকৈ আৰম্ভ কৰিলে তেনেকৈ হ'ব আৰু বেলেগ এজন মানুহ হ'ব নোৱাৰে আৰু তেওঁৰ জীৱনত আপোনাৰ সকলোৱে জানে তেওঁ নিজৰ ৰুচিত তেখেতে যে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভা এই দুগৰাকীৰ প্ৰভাৱে তেখেতক যে ভূপেন হাজৰিকা হোৱাত তেনেকৈ সহায় কৰিলে সি এক ভাবিবলগীয়া বিষয় সেই দুগৰাকী ব্যক্তিয়ে তেওঁ সৰু থাকোঁতেই যদি দেউতাকক লগ ধৰিবলৈ নাহিলেহেঁতেন হয়তো ভূপেন হাজৰিকা আমি যেনেকৈ পাৰোঁগৈ পিছত এইজন ভূপেন হাজৰিকা নহ'লে সেইটো এটা তেখেতৰ জীৱনত ভূপেনৰ জীৱনত এটা টাৰ্ণিং পইণ্ট প্ৰথম গীত লিখাটো টাৰ্ণিং পইণ্ট দ্বিতীয় গীত লিখাটো টাৰ্ণিং পইণ্ট
দ্বিতীয় দিকে এই দুৰ্গতি মানুহে কেতিয়াবা বিচাৰি আহে কৈছে যে ধুনীয়াকৈ সুন্দৰ দুটা বগা চেহেৰা বগা পাঞ্জাবী ধুতি আৰু পাঞ্জাবী পিন্ধা এগৰাকী আৰু আন এগৰাকী আহিছে আৰু এগৰাকী ভকতক এনেকৈ কৈছে আহি ক'লে যে নহয় ভূপেনে গান গাব লাগিব আমাৰ গান গাব লাগিব ভূপেনে গৈ থকা নেকি ভূপেনে ঘৰ বুলিছে মানুহে অসুখ বিচাৰি আহিছে এইটো দীঘলীয়া আপুনি মানিবলৈ নহয় তাত পানী কণ্ঠৰ হিচাপত মই কথাটো কৈছোঁ এই দুগৰাকী আহি তেওঁক লৈ গ'ল ভূপেনাক লৈ গ'ল কিতাপ পত্ৰ লৈ গৈছে তাত পঢ়ি আছে আৰু আজৰি সময়ত পঢ়ি কিতাপ পত্ৰ লৈ পৰীক্ষা আছে গতিকে পৰীক্ষা আমি একো বিদায় নকৰোঁ একো অসুবিধা নকৰোঁ পঢ়ি দিব পাৰিব গতিকে ভূপেনাক লৈ তাত লৈ গ'ল আৰু আৰু এটা ভূপেনাই যিটো গীত দেউতাকে লিখিছিল অ মইনা কেতিয়া আহিম তই এই গীতটো ভূপেনে ভোগ কৰিছে প্ৰথম পুনৰাবৃত্ত গীত অ মইনা কেতিয়া আহিম তই অহাৰ লগতে মনৰে মাজতে ফুলে বৰণীয়া নাই এই গীতটো ভোগ কৰিছে নিজে গাইছে সেইটো এটা আগে গতিকে এই দুগৰাকী ব্যক্তিয়ে তেওঁৰ যিটো ফিৰিঙতি আছিল এই ফিৰিঙতিত তেওঁলোকে বঢ়াই কৰি যিটো কণা আছিল প্ৰতিভাৰ যি কণা আছিল সেই কণা তেখেতসকলে উজ্জ্বল পোহৰৰ চিৰ উজ্জ্বল পোহৰৰ এটি উৎস কৰি তোলাত সহায় কৰিছিল তেওঁলোকৰ প্ৰভাৱৰ কথা তেওঁলোকৰ পৰম স্নেহৰ কথা ভূপেনে যিধৰণে কৈ গৈছে এইটো ভাবিলে গোটেই কথাখিনি ভাবিলে অলপ আচৰিত হ'বলগীয়া ধৰণৰ কথা গতিকে সেই পৰিৱেশত তেনেকৈ আহিল ভূপেনে আহিল এইটো এটা তেখেতৰ আগমন আমাৰ সংস্কৃতি গোটেই জাতীয় জীৱনৰ কাৰণে এটা ডাঙৰ এটা অৱদান এটা আশীৰ্বাদ তাৰপিছত যেতিয়া লাহে লাহে আৰু আগবাঢ়ি তেতিয়া আপোনাৰ সকলোৱে জানে আৰু গীতমাত হ'ল অনেক গীতমাত হ'ল গোটেই গীত গাবলৈ যায় গোটেই সময় উকলি আনে আৰু তাৰ আগতেও আৰু এটা টাৰ্ণিঙৰ কথা ক'ব লাগিব সেইটো 1937 চনৰ কথা ভূপেন তেতিয়া ছাত্ৰ বিহু সেইটো আছিল 30 অক্টোবৰ 1937 লক্ষ্মীনাথ বেজবৰুৱাদেৱ আহিছিল কামৰূপ একাডেমীলৈ তেখেতক আমন্ত্ৰণ কৰে কটন পঞ্চায়ত হাইস্কুললৈ আহিছিল তেখেতক আমন্ত্ৰণ কৰে কৰি অনা হৈছিল দেউতাকে ধুতি পাঞ্জাবী পিন্ধাই ভূপেনদাক লৈ গৈছিল চাইকেল তুলি লৈ গৈছিল আৰু ভূপেনদাই গীত গাব লাগিব সেই গীতটো পৰিৱেশন কৰি ভূপেনদাই গালে ভূপেনদাক তুলিখনত উঠাই দিছিল তুলিখনত উঠি এই গীতটো গালে ভূপেনদাই গীতটো এটা কেতিয়া দিনৰ গীত এটা আছিল এই গীতটো গালে আৰু বেজবৰুৱাদেৱে শুনি আপ্লুত হ'ল অভিভূত হ'ল আৰু লগে সুবিধাজনক কৰি যখন পানী গিলাচ পানী আনিলে মুখখন তুলি তুলি ক'লে যে মোৰ এই মুখখনেৰে নিষ্পাপ গীতটো মই চুমা নাখাওঁ আপোনাৰ মুখখনেৰে গতিকে মুখখন ধুই লৈ চুমা খালে আৰু আশীৰ্বাদ দিলে তুমি বৰ ডাঙৰ গায়ক হোৱা ডাঙৰ শিল্পী হোৱা এইটো এটা টাৰ্ণিং গতিকে এইবিলাক চলিছে তাৰপিছত লাহে লাহে কিশোৰ ভূপেন হাজৰিকা ওলাল যুৱক ভূপেন হাজৰিকা ওলাল আৰু প্ৰতিটো স্তৰতে সৃষ্টিৰ মহিলা সৃষ্টিৰ আন্তৰিক সৃষ্টিৰে আমাৰ জাতীয় জীৱনক আমাৰ সংস্কৃতিক ফালৰ পৰা লিপ্ত কৰি দিয়ে তাৰপিছত আহিল আকাশবাণী পৰ্ব আলিয়া কোৱা হাইব্ৰিড গভৰ্ণৰ আছিল ভূপেনদা গীত গাবলৈ জানিছিল বুজিছিল তোমালোকক কি আমাৰ এটা ৰেডিঅ' চেণ্টাৰ লাগে বুলি কৈ ৰেডিঅ' চেণ্টাৰ হ'ল ভূপেনদাৰ চাকৰি মানুহ প্ৰগ্ৰামিং চিষ্টেম কিমান ভালকৈ লিখিছে কেনেকৈ কাম কৰিছিল বৰ প্ৰভাৱ আছিল তোৰ খোলাকৈ লিখি থৈ গৈছে যদি পাঞ্জাবী যদি কাম কৰিলে যায় আকাশ মাতিলৈ তেতিয়া ভৈৰৱমুখত আছিল তেখেতসকল ভৈৰৱমুখৰ ভাগ ঘৰত আছিল আৰু ভূপেনদাৰ কৃষকৰ কথা বহুত ক'বলৈ আছিল নহয় এতিয়া বেছি নকৰোঁ
এটা আমার ফলে জানেও অনেকে জানে গতিকে সেইটোৱে আমি বেছি নকওঁ তাৰপিছত যেতিয়া এইবিলাক কথা লিখি গৈছে আমি তেনেকৈ শিল্পী বিচাৰি বুজি ঢুকে যায় শিল্পী বিচাৰি ঢুকে তেনেকৈ আমাৰ কুকুৰে বুজি ঢুকে যায় আকাশবাণী মানে মানুহ বৰবাদ বাহিৰতে আহিব লাগে গান গাবলৈ কোনো নাই আটাইতকৈ বোলে ছোৱালীটো কথাই নাছিলে গতিকে এইবিলাক এই ধৰণৰ কুকুৰে খাবছিল সেইটো বেছি দিব লগা হৈছিল ঢুকে যায় কুকুৰে খাবৰ ঘৰত তাৰপিছত আকৌ আপোনালোকে কোনে কামত পাব যে ৰেডিঅ'ত গীত গাই ৰোমান্টিক প্ৰেমৰ সম্বন্ধ এটা হৈছিল এটা গান চিনেমাত গাইছে এগৰাকী মহিলাই এটা হয় আৰু ইয়াৰ উত্তৰ নাযায় ইয়াৰ উত্তৰটো যেতিয়া মালিক চাহ আছিল কৰ্মমৰ্গ কি আছে সকল আছিল উত্তৰটো সেই গানৰ ওপৰত আন এটা গান দিয়া পোৱা যায় তেনেকৈ এটা চিৰিজ এইটো আকাশবাণী ভাৱে এগৰাকী ভাল গান গাইছিল তেতিয়া বিয়া আছে গতিকে এনেকুৱা আৱৰ্জনা কথা হৈছিল এটা মানে ৰোমান্টিক তাৰপৰা গাই পঠিয়াই আৰু উত্তৰ এনেকুৱা হৈছে আৰু পিছতে এটা হৈছিল মেহৰাম আঁচনি আছে মিনু আঁচনি যে স্বাধীনতা সংগ্ৰামীৰ ভিতৰত মিনু আঁচনিৰ ধনীক আছিল এনেকুৱা হৈছে তোমাৰে ক'লে মই গৈ আছো আপোনালোকে কি কৰিব লাগিব এক সন্ধিয়া লাগিব এনেকুৱা পিছতে যেতিয়া এনেকৈ ভিতৰত গৈ আকাশবাণী ৰেডিঅ'ত প্ৰেমৰ সম্বন্ধ কাৰণে দেখা নাই তাৰপিছত ভূমিকাৰী বুজি গ'ল ভূমিকাৰে বুজি গ'ল ভূমিকাৰে গৈ তাত জানে হয় এই গৱেষণা কৰি মাছ কমিউনিকেশ্যনৰ বিষয়ে উভতিয়াই আকাশবাণীলৈ নামিলে তাৰ পিছত আৰম্ভ হ'ল তাৰপিছত আৰম্ভ হ'ল তেখেতৰ গণনাট্যৰ সৈতে সংযোগ এইখিনি কথা মনত ৰাখিবলগীয়া গণনাট্যৰ সৈতে তেখেতৰ সংযোগে আমাক যিবোৰ গীত দিলে পিছলৈকে গণনাট্য সংঘৰ সৈতে ভাৰতীয় গণনাট্য সংঘৰ সৈতে এগৰাকী সদস্য হিচাপে সক্ৰিয় কৰ্মী হিচাপে তেখেত সহযোগ হ'ল কেশৱ মহন্ত ভৱানন্দ দত্ত দিলীপ বৰা সুদক্ষিণা শৰ্মা হিমাংক বিশ্বাস এইসকলৰ সৈতে সহযোগী গণনাট্য সংঘৰ সদস্য হ'ল সক্ৰিয় সদস্য হ'ল কাম কৰিলে গীত গালে আৰু বিদেশলৈ গ'ল এনেকুৱা ধৰণৰ গীত গাবলৈ সেই গণনাট্য সংঘৰ বহুত লিখা গীত আছে তাৰ ভিতৰত এটা গীত মই কথা উল্লেখ কৰিব গৈছোঁ সেইটো হ'ল জোলা এজোলা একাবাকা গাতেৰে কঢ়িয়াও কঢ়িয়াও মৰমৰ মানুহৰ জোলা এই গীতটো গণনাট্য সংঘৰে এটা প্ৰধান গণনাট্য সংঘৰে সংঘৰ আৰু এনেকুৱা বহু গীত আছে আপোনালোকে জানি বহু গীত আছে খেতিয়কৰ গীত শ্ৰমিকৰ গীত গুৰুখালিকা গৰুৰ গীত চাহ বাগিচাৰ গীত চাহ বাগিচা বনোৱাৰ গীত অনেক গীত সৃষ্টি হৈছে এই গীতিৰ অন্তৰালত গণনাট্য সংঘৰ প্ৰভাৱ আছে আৰু গীতৰ আদৰ্শ তেওঁলোকে প্ৰভাৱ আছে এনেকৈ এদিন ভূপেন হাজৰিকা বেলেগ ভূপেন হাজৰিকা হৈ গ'ল নাম জপ খ্যাতি সৃষ্টি গোটেই পৃথিৱীত বিশ্ব বিস্তৃত হ'ল আৰু আমি তেখেতক তেনেকৈ পাবলৈ সক্ষম হ'লোঁ আৰু সময় অকণমান বেছি দীঘল নেকি তাৰপিছত এই কলিকতাৰ জীৱন কলিকতাত তেওঁৰ যিটো সৃষ্টিৰ অংকুৰে বাঢ়ি মেলিলে তাৰপিছত এই বাহিৰে মুম্বাইত গৈ পূৰ্ণতা লাভ কৰিলে এইখিনি কথা এনেধৰণৰ কথাখিনি কাৰণ অসমত থাকিলে হয়তো তেখেতৰ ইমানখিনি ইমান সহজে বা এনেকুৱা ধৰণে হয়তো তেখেতৰ বিকাশ প্ৰতিভাৰ বিকাশ সম্ভৱ নহ'লে গতিকে কলিকতাত গৈ তেখেতে যিখিনি চৰ্চা কৰিলে গীতমাতৰ চৰ্চা কৰিলে আৰু ছবি কৰিলে প্ৰতিভাৱান ভাল ভাল ছবি কৰিলে স্মৃতিৰ পৰশকে ধৰি এৰাপাতৰ ফুল মাহুত বন্ধুৱে এজন প্ৰতিধ্বনি ছবিবিলাকৰ কথা মানুহে জানে তাৰপিছত শকুন্তলা ছবি কৰিলে ছবিৰ গীত দিলে সংগীত পৰিচালনা কৰিলে এই সকলো গীত কৰি
এই সকলোখিনিৰ মাজেৰে আমি যিগৰাকী ভূপেন হাজৰিকাক পাবলৈ সক্ষম হ'লোঁ অসমীয়া জাতিয়ে তেওঁৰ চিৰ ৰহস্য চিৰকালী স্মৰণীয় এগৰাকী ব্যক্তিক পৰিণত ব্যক্তিকালে হিচাপে কেৱল অসমীয়া জাতিয়েই নহয় ভাৰতবৰ্ষই পালে তেওঁৰ প্ৰতিভাই দেশৰ সীমা চেৰাই পৃথিৱীলৈ গ'ল জ্যোতিপ্ৰসাদ আগৰৱালাই ক'বৰ দৰে মহাসাগৰলৈ যাম মই এই গাঁৱৰ নদীৰে পৰা আৰম্ভ কৰি মহাসাগৰলৈ যাম তেখেতৰ প্ৰতিভা মহাসাগৰ পাৰ হৈ বিশ্বৰ দৰবাৰ পালেগৈ বিশ্বৰ বিভিন্ন দেশ পালেগৈ আৰু আজি সেই আমি তেখেতক বিশ্ববিশ্ৰুত ভূপেন হাজৰিকা বুলি কওঁ যাৰ অৱদানে অসমীয়া জাতিক ভাৰতীয় সংস্কৃতিক আপোনাসকলে মোক এতিয়া এটা কথা মনত কৰিব নাইকো ৰঙী নাইকো ধনী নাইকো বুফে নাইকো মুখে এই তিনিটা নাই ৰঙীও নহয় ধনীও নহয় আৰু বুফো নাই মুখখনে সম্ভৱ এই দ্বিতীয়বাৰ কথা ক'বলৈ আহি আপোনাসকলক মই যে এনেকৈ সন্তুষ্ট কৰিব ভাবি ভয় লাগিছে কাৰণ স্তুতি আৰু তাৰ সঞ্চালক মহোদয় গোটেইখিনি প্ৰায় সামৰিয়ে দিছে এটা কথা হ'ল তেখেতসকল দুয়োৰে বক্তব্যৰ ওপৰত ভিত্তি কৰি মই এষাৰ কথা ক'ব খুজিছোঁ যে আমাৰ সমাজ জীৱনৰ জাতীয় জীৱনৰ ব্যক্তিগত দুখী ৰোগী ভোগী ব্ৰাত্য দৃশ্য লোকৰ জীৱনত এনেকুৱা এটা দিশ বোধহয় নাই যিটো দিশ ভূপেন হাজৰিকাৰ দেৱৰ গীতে স্পৰ্শ কৰা কি জাতীয় জীৱন কি সামাজিক জীৱন কি দুখী ৰোগী ভোগী বিশ্ব ব্ৰাত্যজনৰ ব্যক্তিগত জীৱন এই সকলো দিশ ভূপেন হাজৰিকাৰ গীতে কিন্তু পৰখিছে আৰু এনেকৈ পৰখিছে যাৰ এটা এটি গীত শুনিলেই আপোনাসকলে এখন ছবি এখন এইটো কম কথা নহয় ভূপেন হাজৰিকাৰ প্ৰত্যেকটো গীত আপোনালোকে পুনৰ যেতিয়া ভালকৈ শুনে একোখন ছবি আহে আৰু এই ছবিখন আনিব পৰাকৈ এগৰাকী গীতিকাৰৰ সুৰকাৰৰ সংগীতকাৰৰ আৰু গায়কৰ এটা ডাঙৰ গুণ মহৎ ভূপেন হাজৰিকাই গোটেই পৃথিৱী ঘূৰিছে লিখিছে মই এটি যাযাবৰ আপোনালোকে জানে মই এটি যাযাবৰ ধৰাৰ বিহিকে ঠিকানে দল নিবিচাৰি নিজা ঘৰ কিন্তু ঘৰ বিচৰা মানুহজনৰ ঠিকাদাল অসমতে আছে জীৱনেৰে মৰণেৰে এই কথাটো তেখেতে প্ৰমাণ কৰি থৈ এইখিনিতে একালি কবিতা মনত পৰিছে শ্ৰদ্ধেয় অজিত বৰুৱা ছাৰৰ তেখেত সাহিত্য একাডেমীৰ বঁটা বিজয়ী কবি আছিল কবি অজিত বৰুৱা ছাৰে লিখিছিল মই অসমক ভাল পালোঁ গুৱাহাৰৰ ঠাই মই অসমক ভাল পালোঁ গুৱাহাৰৰ ঠাই আৰু ভূপেন দাৰ ক্ষেত্ৰতো এই কথাষাৰ জুবিনৰ ক্ষেত্ৰত কথা 15 বছৰ থাকিল জুবিন কিন্তু মুম্বাইয়ে আকৰ্ষণ কৰিব নোৱাৰিছে দিনক সেই আৰু মই কৈছোঁ যে তেখেতৰ গীতৰ যি য'ত যেনেকুৱা শব্দ প্ৰয়োগ কৰিব লাগে ভূপেন দাই ত'ত তেনেকুৱা শব্দ প্ৰয়োগ কৰে প্ৰত্যেকটো গীতলৈ একোটা বেলেগ আবেদন যি ভাবি যি বিষয়ত তেখেতে লিখিছে সেই বিষয়ৰ আবেদন জগাই তোলা আবেদনপূৰ্ণ ভাৱ জগাই তোলা তেখেত সফল অনেক গীত আছে ইতিমধ্যে আলোচনা হৈছে কোৱা হৈছে এই গীতৰাজিয়ে আমাৰ জীৱনক প্ৰতিফলিত কৰিছে আৰু লগতে ভূপেন দাৰ যি বৌদ্ধিক প্ৰতিভা এই প্ৰতিভা সমাজকৈ উজ্জ্বল কৰি তোলাত সহায় কৰিছে
জনসমুদ্ৰৰ মাজত। আৰু তেখেতে সদায় সংহতি, সমন্বয় আৰু মিলনৰ কথা কৈছিল, যিটো জীৱনত তেখেতে প্ৰমাণ কৰি গৈছিল। কোৱা হয় তেখেতক জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে আকাশখন চাবলৈ শিকাইছিল, বিষ্ণুৰাভাদেৱে ৰঙা মাটিত খোজ দিবলৈ শিকাইছিল। এই দুইজনৰ যি অৱদান, এই অৱদানলৈ তেখেতে আগবাঢ়িছিল, ভূপেন হাজৰিকাই আগবাঢ়িছিল। আজি এই মুহূৰ্তটো আজিও ভূপেন হাজৰিকাদেৱৰ বহু গীতৰ অৰ্থ, বহু গীতৰ ভাৱ, বহু গীতৰ আবেদন আজিও প্ৰাসংগিক হৈ আছে। সেইটোৱে মহত্ব আছে, এগৰাকী স্ৰষ্টাৰ সেইটোৱে মহত্ব আছে। এতিয়াও সেইবিলাকৰ আবেদন আৰু সেই গীতৰ যিটো প্ৰসংগ প্ৰাসংগিক হৈ আছে। এতিয়া আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ব? সকলো আছে নুগুণো নলওঁ। এই গীতটো এইটো বেজবৰুৱাদেৱৰ গীত আছিল। তেখেতে কিছু সলনি কৰি আচল কথাটো ক'লে, আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে। এই কথাটো এতিয়াও প্ৰাসংগিক, চিৰ প্ৰাসংগিক হৈ আছে। এতিয়া যিটো পৰিৱেশ চলিছে, আপোনাসকলে জানিছে দেশত যিটো পৰিৱেশ চলিছে, সেই হিচাপে এই গীতৰ প্ৰসংগ আৰু অধিক প্ৰাসংগিক হৈ গৈছে। ঠিক তেনেকৈ যিসকল নিষ্পেষিত, যিসকল নিপীড়িত, তেওঁলোকেও যিখন বিচাৰিছিল, যি সপোন আছিল, সেই সপোন যেন পূৰ্ণ হ'ব। যেনেকৈ স্বাধীনতাৰ সময়ত, স্বাধীনতা লাভৰ পিছত ডক্টৰ ৰাম মনোহৰ লোহিয়া প্ৰমুখ্যে কংগ্ৰেছৰ পৰা ওলাই কৈছিল যে ই আজাদী ঝুঠা হে, ই আজাদী ঝুঠা হে। সেই বাক্যষাৰ আজিও প্ৰাসংগিক হৈ আছে। আৰু ভূপেন হাজৰিকাৰ গীতত সেই বাক্যষাৰৰ প্ৰতিফলন, সেই বাক্যষাৰৰ স্ফুৰণ, সেই বাক্যষাৰৰ প্ৰভাৱ আমি পাওঁ। সঁচা কথাটো কৈ গৈছে, একেবাৰে যিবোৰ সঁচা কথা সেইবোৰ আজিও প্ৰাসংগিক হৈ আছে। সেইটো এটা মহৎ গীতিকাৰ হিচাপে তেখেতৰ স্ৰষ্টা দূৰলৈ চাব পাৰি, দূৰলৈ চাব পাৰি। এসময়ত কবি, বেদৰ সময়ত কবিক দ্ৰষ্টা বুলি কোৱা হৈছে। তেখেতে এগৰাকী দ্ৰষ্টা আছে, ভূপেন হাজৰিকা এগৰাকী দ্ৰষ্টা আছে। গতিকে তেওঁৰ দ্ৰষ্টাৰ দৃষ্টিৰে ভৱিষ্যত দেখি এই এনেকুৱা গীত কৰিছে। আৰু সেইবুলি তেখেতে যিটো ৰোমান্টিক ধাৰাৰ গীত, সেই গীতটো তেখেতে পাহৰি যোৱা নাই। যেনেকৈ শ্ৰীলংকাৰে মনালিছা গীত, সেই ধৰণৰ এই ৰোমান্টিক গীত, অনেক ৰোমান্টিক গীত তেখেতে বিভিন্ন ধৰণৰ, বিভিন্ন স্তৰৰ, বিভিন্ন ভাৱৰ। গতিকে সেই গীতখিনিও, এই গোটেই গীতখিনিয়ে তেখেতৰ বহুমুখী প্ৰতিভাৰেই এক প্ৰতিফলন বুলি আমি ক'ব লাগিব। জুবিন গাৰ্গৰ অপ্ৰত্যাশিত, আকস্মিক আৰু অকাল বিয়োগে কেৱল অসমতেই নহয়, সমগ্ৰ দেশতে আৰু বিশ্বৰ ভিন দেশত যি এটা জোকাৰণি তুলিলে, সেই জোকাৰণি এতিয়াও মাৰ ধৰা নাই। আৰু মাৰ ধৰা সাক্ষী জুবিনৰ এই আছিল জনপ্ৰিয়তাৰ ভেটি। জুবিন কি আছিল বুলি সোধাতকৈ কি নাছিল এইবুলি কথাটোহে নিশ্চয় ভাল হ'ব। তেওঁ কি কৰা নাই? গীত লিখিছিল, সুৰাৰোপণ কৰিছিল, সংগীত ব্যৱস্থাপনা কৰিছে, সংগীত পৰিচালনা কৰিছে, অভিনয় কৰিছে, কাহিনী লিখিছে, চিত্ৰনাট্য লিখিছে। তেওঁ নাচিব, কথক নাচিব জানে, কথকো নাচিছে। তাৰপিছত ভাত বাদ্যকে ধৰি, তবলাকে ধৰি, ভাত বাদ্যকে ধৰি বিভিন্ন বাদ্যৰ ওপৰত তেওঁ যি বিদ্যুৎপত্তি গ্ৰহণ, ইও এক সেই জুবিনক আমি
সোনকালে বা আপাৰতে অপ্ৰত্যাশিতভাৱে হেৰুৱালোঁ। এইটো কেৱল জাতীয় জীৱনৰ নহয়, গোটেই পৃথিৱীৰ এটা ক্ষতি বুলি মই ক'ব বিচাৰোঁ। ইতিমধ্যে শ্ৰুতিয়ে জুবিনৰ গীতৰ বিষয়ে কৈছে। তেওঁ আচলতে তেওঁ প্ৰতিটো কামেই মই কাম দেখি বুদ্ধি মাত বুদ্ধি যিটো বুজোঁ, প্ৰতিটো কামেই তেওঁ অতি নিষ্ঠাৰে, অতি সততাৰে, অতি শুদ্ধ সৰল অন্তৰেৰে কৰে। যিকেইটা শুনিলে আধাতে এৰিব নোৱাৰিম, আপুনি সকলোৱে জানে। এদিনটো শেষ কৰিহে এৰিব লাগিব। এনেকুৱা নিষ্ঠাৰ সৈতে কথাবিলাক কয়, যিটো নাই যেনেকৈ সুৰ কৰে, গায়নত পৰিৱেশত যিটো নিষ্ঠা, যিটো সততা, যিটো আন্তৰিকতা, মোৰ এনে লাগে দুই এটা গীত শুনি যে তেওঁৰ গীতটো কণ্ঠেৰে নিগৰা নাই, বৰং অন্তৰৰ পৰাই তেওঁ গীতটো নিগৰি আহিছে। এনেকুৱা আন্তৰিক যিটো আবেদন, এইটো বৰ ডাঙৰ কথা। সেইটো এটা তেওঁৰ ডাঙৰ সম্পদ আছে। আৰু তেওঁ ইমান কম বয়সতে যিটো কৰিলে দেখিছে, আপোনাসকলে যিটো প্ৰচাৰ হৈ আছে কাগজে পত্ৰই, সামাজিক মাধ্যমত, ইলেক্ট্ৰনিক মাধ্যমত ইমান গীত গালে, ৪৮,০০০ৰ ওপৰ গীত গাইছে আৰু বিভিন্ন ভাষাৰ গীত গাইছে, ভাবিবনোৱা ধৰণে গাইছে। এইটো এক বিস্ময়কৰ প্ৰতিভা নহ'লে আৰু ভগৱত প্ৰদত্ত প্ৰতিভা নহ'লে কৰাটো সম্ভৱ নহয়। মই তেনেকৈয়ে ভাবিবলৈ বাধ্য হৈছোঁ। আমি অনেকেই তেনেকৈ, আমি সকলোৱে তেনেকৈ ভাবিবলৈ বাধ্য হৈছোঁ। তেওঁ ইতিমধ্যে গীতৰ বিশ্লেষণ কৰিছে শ্ৰুতিয়ে। মই বঢ়াই ক'বলৈ নাযাওঁ যে তেওঁৰ দুই এটা গীতত, তেওঁৰ ৰচিত দুই এটা গীতত কিছু কিছু অন্ততঃ তেওঁৰ পূৰ্বৱৰ্তী প্ৰজন্মৰ আমাৰ দৰে কিছু ৰসগ্ৰাহী শ্ৰোতা বা সচেতন শ্ৰোতাৰ বাবে কিছু কিছু অংশত কিছু অৱদান থাকে, কিছু আশা থকা যেন লাগে। কিন্তু মই কৈছোঁ যে তেওঁ সুৰৰ মাজেৰে, গায়নৰ মাজেৰে, পৰিৱেশনৰ মাজেৰে সেইখিনি গৌণ কৰি পেলাই, গৌণ কৰি গীতটো তুলিবলৈ মানে আমাক বাধ্য কৰে। তেনেকুৱা এটা গুণ অহৰহ আছে। চাওক, আপোনাসকলে চাওক, তেওঁ লোকগীত গাইছে, কামৰূপী লোকগীত গাইছে, গোৱালপৰীয়া লোকগীত গাইছে, দেহ বিচাৰৰ গীত গাইছে, টোকাৰী গীত গাইছে, তাৰপিছতে আপোনাৰ আৰু এই ধৰণৰ বিভিন্ন মানে পৰম্পৰাগত গীতবোৰ গাইছে। মই মাজে মাজে অনুভৱ কৰোঁ, যিসকলে আজিতে সেই গীতখিনি গাই গৈছে, অৰিজিনেলি গাই গৈছে, তেওঁলোককে ভালকৈ গীতবোৰ গাইছে। মই নাম উচ্চাৰ বেয়া হ'ব পাৰে, কিন্তু তেওঁ প্ৰত্যেকটো গীতকে এনেকুৱা আন্তৰিকতাৰ সৈতে, য'ত কণ্ঠটো ভাঙিব লাগে তেনেকৈ ভাঙে, এনেকুৱা আন্তৰিকতাৰ সৈতে লোকগীতবোৰ গাইছে। আপোনাসকলে লোকগীত শুনক, আকৌ বৰগীত শুনক, লোকগীতখিনি শুনক, বৰগীত শুনক, ভক্তিমূলক গীত শুনক, আৰু চকুৰ পানী নিগৰাই থাকক আপোনাসকলে। বহুত এইটো হ'ব, আপোনালোকে শুনিলে, ভালকৈ শুনিলে আপোনালোকে তেনেকুৱা অনুভৱ হ'ব, সদায় হ'ব। এইটো জুবিনৰ একমাত্ৰ মই কৈছোঁ, নিষ্ঠা, সততা, সৰল অন্তঃকৰণৰ কাৰণে সকলোৰে ক্ষেত্ৰত সম্ভৱ হৈ উঠে। গতিকে তেনেকুৱা এগৰাকী প্ৰতিভা অসমে পাইছিল আৰু অসমে আপোনালোকে হেৰুৱাব লগা হ'ল। এইটো দুখৰ বিষয়। কাৰণ দুখৰ বিষয় এইকাৰণেই, মই ব্যক্তিগতভাৱে ভাবোঁ অতি দুখৰ বিষয় এইকাৰণেই, সকলোৱে কৈছে যে আৰু ৫০ বছৰতো এনেকুৱা এজন জুবিন গাৰ্গ, দ্বিতীয় এজন জুবিন গাৰ্গ হ'ল আৱিৰ্ভাৱ নহ'ব, আৱিৰ্ভাৱ বুলিয়েই কৈছোঁ, আৱিৰ্ভাৱ নহ'ব। তেওঁৰ সকলো গুণাৱলী লৈ, সকলো তেওঁৰ প্ৰতিভা লৈ, সকলো তেওঁৰ মেধা লৈ, সকলো সৃষ্টিৰ প্ৰক্ৰিয়াৰ যি সাৱলীলতা তাক লৈ, তেনেকুৱা লৈ আৰু এজন জুবিন গাৰ্গ আমি নাপাওঁ। আৰু আপোনাসকলে ইতিমধ্যে আৰু এটা কথা, বাংলাত এষাৰি বাক্য আছে, আত্মবাক্য আছে, তোমাৰ কীৰ্তিৰ চেয়ে তুমি যে মহৎ, তোমাৰ কীৰ্তিৰ চেয়ে তুমি যে মহৎ, তোমাৰ কীৰ্তিতকৈ তুমি মহৎ। এই কথাটো জুবিনে প্ৰমাণ কৰিব। তেওঁ কীৰ্তিতকৈ তেওঁ মহৎ, কাৰণ তেওঁ যিবিলাক কৰি তেওঁ প্ৰকাশ কৰিছিল, অনেকে আমি জনা নাছিল, যিকেইটি শুনিছিল অনেকেই জনা নাছিল। এইবোৰ মানে সকলোৱে জনা ধৰা কথা নাছিল, তাৰ নিজৰ পৰিবাৰে নাছিল। এনেকুৱা আৰু এটা কথা আছে যে যেতিয়া দান কৰা, তোমাৰ সোঁহাতে কিবা যদি দিছা, বাওঁহাতে জানি এই কথা গম নাপায়। দান কৰাৰ সময়ত সোঁহাতে যি দান কৰিছা, বাওঁহাতে যি গম নাপায়, নাজানে। ঠিক তেওঁ তেনেকৈ দান কৰিছিল, দুখীয়াক দান কৰি, নিত্যজনক নিত্যজনক দান কৰিছিল, অৰ্থাৎ যেতিয়াই সকলোকে দান কৰিছিল। তেওঁ কাকো কোৱা নাছিল, তেওঁ কৰিবলৈও নাজানে ক'ত কেনেকৈ কি দান কৰি কাক দি কৰিছিল। যেতিয়া মানুহ বিচাৰি আহে যে
এই কিবা এনেকুৱা দৰকাৰ আছিল এনেকুৱা ধৰণৰ দি আছিল এতিয়া আমি কোৱা নাই এনেকুৱা ধৰণৰ কথা ক'বলৈ তেতিয়াই পৰিবাৰে গম পায় গতিকে তেওঁৰ যিটো কীৰ্তি সংগীতৰ যিটো কীৰ্তি সৃষ্টিৰ যিটো কীৰ্তি তেওঁৰ অভিনয়ৰ যি কীৰ্তি সৃষ্টিৰ যি কীৰ্তি এইবোৰতেও যে তেওঁ মহান আছিল মানুহ হিচাপে তেওঁ মহান আছিল প্ৰমাণ হ'ল সেইটো তেওঁ প্ৰমাণ কৰি দিছে এনেকুৱা এক সম্পদক মই সম্পদ বুলি কৈছোঁ জাতীয় সম্পদক ৰাষ্ট্ৰীয় সম্পদক আমাৰ সামাজিক সম্পদক হেৰুৱাই আমি মৰ্মাহত হোৱাটো নোহোৱাটোহে আছে কথা আৰু এটা কথা আমি মানে ক'ব বিচৰা গৈছে জুবিনৰ যিটো মানে অনুৰাগী আছে যিসকল অনুৰাগী এক প্ৰকাৰ ফ্ৰেঞ্চিক ফেন বেছ বুলি ক'ব পাৰি যিটো ভূপেন হাজৰিকাৰ ক্ষেত্ৰত চিজন ফেন বেছ ক'ব পাৰি জুবিনৰ ক্ষেত্ৰত ফ্ৰেঞ্চিক ফেন বেছ এটা আছিল কিন্তু তেওঁলোকে সকলোৱে ভাল পাইছিল প্ৰকাশ কৰা নাছিল এইটো কিন্তু এতিয়া তেওঁৰ মৃত্যুহে এটি প্ৰকাশ কৰিল তেওঁৰ মৃত্যুকে এটি প্ৰকাশ কৰা জুবিনৰ বিষয়ে ক'বলৈ গ'লে কথা শেষ নহ'ব কাৰণ নতুন নতুন কথা ইতিমধ্যে বাতৰি কাগজ ওলাই আছে মিডিয়াত ওলাই আছে আমাৰ সকলোৱে দেখিছে জুবিনৰ গুণৰ বিষয়ে গুণ গানৰ বিষয়ে শেষ নহ'ব আৰু তেনেকুৱা এজন মানুহক আমি অস্বাভাৱিকভাৱে হেৰুৱালো অস্বাভাৱিক পৰিৱেশত হেৰুৱালো এইবিলাক হ'বলৈ গৈ আছে এইখিনিতে মই এটা কথা মনত পৰিছে জৰ্জ বাৰ্নাৰ্ছে কৈছিল গান্ধীজীৰ দোকানতে ইট ইজ ডেঞ্জাৰাছ টু বি টু গুড জুবিনৰ ক্ষেত্ৰত সেইটো হ'ল বুলি মই ভাবোঁ আৰু সেইটো শুধৰাব পাৰিলে অসমীয়া জাতিৰ উপকাৰ হ'ব ভৱিষ্যতে বা এনেকৈ কণীয় মৃত্যু টকাৰ মৃত্যু আগতে জীৱনত নহ'ব এইখিনি মই ক'লোঁ আৰু মই আজি আপোনালোকক জনাবলৈ পাই দুখৰ মাজতে সুখী হৈছোঁ যে দুয়োগৰাকীয়ে এই অভাজনৰ গীতত তেওঁলোকৰ সুৰ আৰু কণ্ঠে কাম দি গৈছে জুবিনৰ বিষয়ে মই কি লিখিছিলোঁ এইটো সুৰ কৰিবলৈ ইতিমধ্যে দিয়া হৈছে জুবিনৰ ভাগিনী ল'ৰা তেওঁ সুৰ কৰিব যিটো মই গাইব পাৰিলে মই ভাল পাম এইটো হ'ল মৃত্যুৰ সন্মুখে উন্নত শিৰে তুমি যেন এক ধ্ৰুৱতী মৃত্যুৰ সন্মুখে উন্নত শিৰে তুমি যেন এক ধ্ৰুৱতী তোমাৰ সমীপে স্বয়ং মৰণে স্বীকাৰ কৰিলে নদী তোমাৰ সমীপে স্বয়ং মৰণে স্বীকাৰ কৰিলে নদী তুমি আহিছিলা চিৰ উত্তাল সাগৰৰ ভাষালৈ তুমি আহিছিলা চিৰ উত্তাল সাগৰৰ ভাষালৈ তুমি আনিছিলা কাল ধুমুহাৰ নাচৰ তাতাত হৈ ধৰি তুমি আনিছিলা কাল ধুমুহাৰ নাচৰ তাতাত হৈ ধৰি পৃথিৱীৰ সতে বহু পৃথিৱীৰ সতে অনেক পুৰণি তোমাৰ বিদৰ্শন দি পৃথিৱীৰ সতে অনেক পুৰণি তোমাৰ বিদৰ্শন দি মুক্ত বিবেকে সৰ্বজীৱকে আপোন বুলি ল'লা মুক্ত বিবেকে সৰ্বজীৱকে আপোন বুলি ল'লা কত কুকুমাৰ অধ্যয়নে সুন্দৰ নৱদিনা কত কুকুমাৰ অধ্যয়নে সুন্দৰ নৱদিনা হে মহাপ্ৰতিভা মহাকালে গাব তোমাৰ গৰিমা গীত হে মহাপ্ৰতিভা মহাকালে গাব তোমাৰ গৰিমা গীত দুয়োগৰাকী চিৰনমস্য সম্মানৰ পুণ্যস্মৃতি শ্ৰদ্ধা অৰ্পণ কৰি মই মোৰ বক্তব্য সামৰিছোঁ আৰু ইয়ালৈ এই অভাজনক আমন্ত্ৰণ কৰি এনেকৈ দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ কাৰণে আপোনালোকৰ সৎসংগ দান কৰাৰ কাৰণে মই ধ্ৰুৱজ্যোতি দাসদেৱ সমুদায় কৰ্মকৰ্তালৈ মোৰ আন্তৰিক